নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ পুনৰ আহিছো সকলোৱে গম পাইছে কি জানি যে আমি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ হিদিনা 8.1 শেষ কৰিছিলো আৰু আজি আমি 8.2 টো আলোচনা কৰিম ঠিক আছে তো 8.2 অংকবিলাক আমাৰ কেইটামান স্পেশাল কোণ আছে যেনে 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 45 ডিগ্ৰী এইকেইটা কোণৰ কথা আছে ঠিক আছে তো এইকেইটা কোণৰ আমাৰ ত্ৰিকোণমিতিক অনুপাত দিয়া আছে কিতাপত মই তোমালোকক কেনেকৈ মানবিলাক কেনেকৈ মনত ৰাখিব পাৰি কৈছিলো আগৰ ভিডিঅ'ত চাই ল'বা তোমালোকৰ সুবিধা হ'ব ঠিক আছে তথাপি মানবিলাক চাই ল'বা তোমালোকে তো আজি আমি অংক আৰম্ভ কৰিছো 8.2 প্ৰথম অংকটো চাই ল'বা তোমালোকে প্ৰথম অংকটো কি আছে ধুনীয়া এইবিলাক অংক কৰি বিৰাট ইণ্টাৰেষ্টিং লাগে তো মানকেইটা খালি মনত ৰাখিলে হ'ল চাই ল'বা তোমালোকে মানকেইটা মই আঙুলিৰ নিয়মটো কৈ দিছিলোঁ যে আঙুলিৰ দ্বাৰা কেনেকৈ মনত ৰাখিব পাৰি ঠিক আছে তো প্ৰথম অংকটো কি sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী আৰু এইটো কি আছে sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী ঠিক আছে তো তোমালোকে মনত নিশ্চয় চালে গম পাবা sin 60 ৰ মানটো হৈছে √3/2 ইয়াতে তোমালোকৰ পুৰণ চিন এটা আছে দে বহুতে ভুল কৰা যে মাজত একো চিন নাই নেকি মাজত পুৰণ চিন আছে মানে এইটো এটো পুৰণ হৈছে এটো পুৰণ হৈছে ঠিক আছে তো sin 60 মানে কি হ'ব √3/2 আৰু cos 30 ৰ মানটো √3/2 ঠিক আছে আৰু sin 30 মানে হাফ cos 60 মানে হাফ তাৰ মানে cos 60 ডিগ্ৰী মানে হাফ ঠিক আছে তো তোমালোকে এটো পুৰণ কৰিবা 2 পুৰণ 2 4 আৰু √3 দুটা পুৰণ কৰিলে 3 হয় গোটেইবাৰডাল উঠি যায় ঠিক আছে তো এটো 2 2 4 আৰু 1 1 গুণ 1 ঠিক আছে তো এটো সদৃশ ভগ্নাংশ হদ দুটা একে আছে তোমালোকে সদৃশ ভগ্নাংশ যোগ নিশ্চয় গম পোৱা যে যদি হৰ একে থাকে তো আমি তলত হদটো ল'ব লাগে লেভেল ওপৰত দুটা ওপৰত যি আছে হেনাকে যোগ থাকিলে যোগ কৰিব লাগে বিয়োগ থাকিলে বিয়োগ কৰিব লাগে ঠিক আছে তো 3 আছে 3 প্লাস 1 3 এর মান হবে 4 4/4 দিস ইজ ইকুয়াল কি হবে 1 তো ধুনিয়া সহজ অংক আমাৰ মানটো ওলাই গল ঠিক আছে 2 নম্বৰ অংকটো চাও 2 নম্বৰটো কি আছে 2 10 স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী ঠিক আছে মাইনাস sin স্কয়ার 60 ডিগ্ৰী তো 2 আছে 1045 এর মানটো হৈছে 1 গতিকে ওপৰত স্কয়ার আছে তো আমি 1 স্কয়ার লিখিম cos 30 মানে √3/2 ওপৰত স্কয়ার আছে তো আমি স্কয়ার ডাল দিব লাগিব ঠিক আছে সো √3/2 লিখি দিলো আৰু এটো স্কয়ারটো দিলো sin 60 মানে √3/2 ওপৰত কি আছে স্কয়ার তো আমি স্কয়ার দিলো ঠিক আছে তো আমাৰ এইটো একদম সহজ অংক 2 * 1 স্কয়ার মানে 1 এটো তোমালোকে চাই লোৱা এটো √3/2 স্কয়ার যোগ আছে এটো √3/2 স্কয়ার বিয়োগ আছে আগত তো এইটা কাটা যাব কাট গলে কি হ'ব এটো 2 1 গুণ 2 হ'ব সিম্পল প্ৰশ্ন ঠিক আছে তো এনাকে তোমালোকে অংকবিলাক চাই লবা তো এতিয়া ইম্পৰ্টেন্ট প্ৰশ্ন এটা আলোচনা কৰো চাবা এটা আলোচনা কৰো তোমালোকৰ লগত 3-1 to sabha 3-1 ke tu কেনেকুৱা টাইপৰ প্ৰশ্নবিলাক আহে তোমালোকৰ দুটা তিনিটা অংক আছে অনুশীলনী কেনেকুৱা টাইপৰ এটা তোমালোকৰ 8 নম্বৰ উদাহৰণটো আছে 228 পেজৰ আৰু এটা 3 এর 1 আছে 3 এর 2 আছে ঠিক আছে মই এটা আলোচনা কৰিম আজি 10a + b মানে কি √3 দিয়া আছে 10a + b যোগে √3 আৰু 10a - b মানে কি দিয়া আছে 10a - b মানে 1 minus এটা এটো দিয়া আছে 10a - b মানে কি দিয়া আছে 1/√3 দিয়া আছে ঠিক আছে তো তোমালোকৰ এই বস্তুখিনি আমি a আৰু b ৰ মানটো উলিয়াই ল'ব লাগিব তো এতিয়া চাবা এতিয়া 10a + b মানে √3 ঠিক আছে তো তোমালোকে এটা কাম কৰিবা তো ইফালে যেহেতু 10 অনুপাতটো আছে তো এই বস্তুখিনি তোমালোকে 10 অনুপাতত লিখিব চেষ্টা কৰিবা ঠিক আছে তাৰ মানে আমি ইয়াতে 10a + b লিখিলো আৰু তোমালোকে গম পাবা যে √3 মানে 10 ৰ কোনটো অনুপাত কোনটো কোণত 10 ৰ মান √3 হয় মানে
তোমালোকে tan 60 ডিগ্ৰী লিখি দিবা ঠিক আছে কাৰণ tan 60 ডিগ্ৰী মানে কি √3 ঠিক আছে তাৰ মানে √3 মানে আমি কি লিখিলো tan 60 ডিগ্ৰী এইটো চাই লিখিবা tan ইয়াতে tan যেহেতু আছে এইটো tan তে লিখিবা ঠিক আছে তো এতিয়া দুফালে tan আছে tan a + b tan 60 ডিগ্ৰী তো তোমালোকে কি পাবা a + b ইকুয়াল 60 ডিগ্ৰী পাবা এটা এক নম্বৰ দি দিবা এটা ইয়াৰ আগতে আমি এটা আলোচনা কৰিছিলো যে এইটো মনত ৰাখিবা এটা ল tan a ইকুয়াল tan b হলে tan a ইকুয়াল tan b হলে a ইকুয়াল b হয় ঠিক আছে তো হিমতে এইটো হৈ গৈছে তো একেদৰে তোমালোকে এইটোৰ পৰাও এনেকুৱা এটা সম্পৰ্ক উলিয়াই লোৱা ঠিক আছে তো এইটো আমাৰ কি দিয়া আছে আকৌ লিখি লোৱা আকৌ tan a - b মানে কি দিয়া আছে tan a - b মানে 1/√3 তো tan to tan ইফালে tan a - b টো থাকিল আৰু ইফালৰ খিনি তোমালোকে tan ত লিখিব চেষ্টা কৰা মানে 1/√3 মানে tan কি ওপন লিখিলে 1/√3 হ'ব ঠিক আছে তো আমি tan 30 ডিগ্ৰী লিখিব পাৰো কাৰণ tan 30 ডিগ্ৰী মানে কি 1/√3 ঠিক আছে তো এখিনি তোমালোকে পাই যাবা মানটো তো tan দুফালে tan টো গুছি গলে a - b মানে কি হ'ব 30 ডিগ্ৰী হ'ব তাৰ মানে tan a ইকুয়াল tan b হলে a ইকুয়াল b এই উত্তৰতে tan a ইকুয়াল tan b তাৰ মানে a ইকুয়াল b a মানে a - b আছে এটো 2 নম্বৰ ঠিক আছে তো এতিয়া তোমালোকে কি কৰা এক আৰু 2 দুটা সম্পৰ্ক পালা তো এক আৰু তোমালোকে নিশ্চয় ঐকিক সমীকৰণ জল পাইছা যে তাৰ পৰা তোমালোকে মানে যিকোনো এটা পদ্ধতি এই বস্তুখিনি সমাধান কৰিব পাৰো ঠিক আছে তো মই সিম্পল নিয়মটো কৈছো অপনেন্টটো কৈ দিছো যে তোমালোকে 1 আৰু 2 টো যোগ কৰি দিয়া ঠিক আছে তো 1 + 2 কৰি দিয়া 1 + 2 ইমপ্লাইজ এতিয়া 1 + 2 মানে কি 1 ৰ বাওফালটো 2 বাওফালৰ লগত যোগ 1 ৰ সফালটো 2 সফালৰ লগত যোগ ঠিক আছে 1 ৰ বাওফাল কি আছে a + b যোগ 2 বাওফাল a - b ঠিক আছে 1 ৰ সফাল কি 60 ডিগ্ৰী 2 সফাল কি 30 ডিগ্ৰী তো ইয়াতে b কেনসেল হ'ব a যোগ a কি হ'ব 2 হ'ব আৰু এটো 60 টুইষ্ট কি হ'ব 90 হ'ব ঠিক আছে তো a মানে আমি কি পাম a মানে 45 ডিগ্ৰী পাম 2 টো পুৰা নিচে হিফালে দিলে কি হ'ব হৰণ হ'ব তো আমি a মানে 45 ডিগ্ৰী পাম ঠিক আছে আমি a কোণটো কিমান পালো 45 ডিগ্ৰী পালো এতিয়া a মানটো তোমালোকে যিকোনো এটা হে যিকোনো 1 বা 2 বহুৱাই দিয়া a মানটো a কোণৰ মানটো তোমালোকে a মানে 45 ডিগ্ৰী পালা a মানটো 1 ত বহুৱাই দিয়া যে a ইকুয়াল 45 ডিগ্ৰী 1 ত বহুৱাই 1 ত বহুৱাই দিয়া তো 1 টো কি আছিল 1 টো আছিল a + b ইকুয়াল 60 ডিগ্ৰী আছিল না আছিল 1 টো এটো আছিল না a + b ইকুয়াল 60 ডিগ্ৰী তো আমি a জায়গাত কি বহুৱাই দিম a জায়গাত 45 ডিগ্ৰী বহুৱাই দিম 45 ডিগ্ৰী + b ইকুয়াল 60 ডিগ্ৰী ঠিক আছে এটো a জায়গাত তাৰমানে 45 ডিগ্ৰী বহুৱাই দিলো তো এটো 1 ত বহুৱাই পাও এটো পাওটো দিবা তো b মানে কি হ'ব 60 ডিগ্ৰী + 45 ইফালে সমান চিহ্ন ইফালে দিলে মাইনাস হ'ব ঠিক আছে তো মাইনাস হ'ল 10 ৰ 5 গলি 5 5 ৰ 4 গলি 1 তাৰমানে 15 ডিগ্ৰী তাৰমানে a ইকুয়াল 45 ডিগ্ৰী b ইকুয়াল 15 ডিগ্ৰী এইটা মোৰ आंसर ঠিক আছে তো এলাকে তোমালোকে বাকি এটাও চেষ্টা কৰিবা মানে 3 2 টো চেষ্টা কৰিবা ঠিক আছে তো আজি এটা মই ধুনিয়া শৰ্ট প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছো এতিয়া হেইটো আমি আলোচনা কৰিম ঠিক আছে তো এতিয়া আমি আজি শর্ট প্রশ্ন হে চাই লও যে সবা আজি প্রথম প্রশ্নটো কি যে a আৰু b সূক্ষ্ম কোণ যাতে sin a - b ইকুয়াল 0 আৰু 2 cos a + b - 1 ইকুয়াল 0 এতিয়া a কোণৰ মানটো লিয়াব দিছে এটা কথা হ'ল যে তোমালোকে এবাৰ পৰীক্ষাত আগতে তোমালোকে যিবিলাক প্ৰশ্ন 2 মাৰ্ক বা 3 মাৰ্কৰ বাবে কৰিছিলা এবাৰ কিন্তু হেইকেটা প্ৰশ্ন হেনেকুৱা প্ৰশ্ন আহিব কিন্তু মার্ক থাকিব 1 নম্বৰ ঠিক আছে তো তোমালোকে যিমান পাবা হিমান প্ৰশ্নবিলাক মানে শর্ট টাইপত কৰিব যত্ন কৰিবা ঠিক আছে তো কথাটো হ'ল যে এবিয়া কিন্তু সময় মানে তোমালোকৰ সময়টো তোমালোকে মেনেজ কৰিব লাগিব তো কিছুমান অংক আমাক যেহেতু শর্ট
MCQ বিলাক আমি তো অঙ্কটো কৰিব লগা নাই আমি জাস্ট এনসারটো পাই গলে হল ঠিক আছে তো আমি পরীক্ষার কারণে আমি তো সময় বসাব লাগিব মানে পরীক্ষা টাইমটো ম্যানেজ হ'ব লাগিব ঠিক আছে তো এতিয়া চাবা ইয়াতে দিছে a আৰু b সূক্ষ্ম কোণ যাতে sin a - b মানে 0 দিছে ঠিক আছে আৰু 2 cos a + b - 1 ইকুৱেল 0 দিছে এতিয়া a কোণৰ মান দিছে ঠিক আছে তো তোমালোকে নিশ্চয় জানা যে কি সাইনৰ মানটো শূন্য কেতিয়া হয় তাৰ মানে sin 0 ডিগ্ৰী মানে চাবা sin 0 ডিগ্ৰী মানে শূন্য ঠিক আছে sin 0 ডিগ্ৰীৰ মান কিমান শূন্য গতিকে যেহেতু sin a - b মানে শূন্য পাইছা নিশ্চয় a - b মানে কি হ'ব শূন্য হ'ব ঠিক আছে তাৰ মানে এখিনি শূন্য ডিগ্ৰী হলেহে মানে শূন্য হ'ব মানটো ঠিক আছে তো a - b মানে আমি কি পালো শূন্য পালো তাৰ মানে কি পালো a = b পালো তাৰ মানে তোমালোকে এতিয়া গম পালা যে a কোণটো আৰু b কোণটো ইয়াতে কি সমান ঠিক আছে তো এতিয়া তোমালোকে চাই লোৱা যে এইটো ৰিলেচনক লগি আহা এইটো ৰিলেচনত কি আছে 2 cos a + b মানে -1 ইকুৱেল 0 দিছে তো তোমালোকে 2 cos a + b -1 টো হিফালে লৈ যোৱা +1 হ'ব তো ইয়াতে 2 টো মাল্টিপ্লাই হৈ আছে তো হিফালে নিলি কি হ'ব ডিভাইড হ'ব ঠিক আছে তাৰ মানে 2/1 হ'ব ঠিক আছে তো অলপ আগতে মই এনে এটা অংক এতিয়া চাবা এনে অংক এটা কবি দিছো যে cosৰ মান হাফ কেতিয়া তো cosৰ মান হাফ কেতিয়া 60 ডিগ্ৰী হাফ cos 60 ডিগ্ৰী মানে হাফ ঠিক আছে তো a + b মানে তোমালোকে কি পালা a + b মানে 60 ডিগ্ৰী পালা ঠিক আছে কিন্তু প্ৰথম সম্পৰ্কটো তোমালোকে তো পাইছা a = কি পাইছা a = কি পাইছা b পাইছা তো a আৰু b টো সমান গতিকে নিশ্চয় a কোণটো 30 ডিগ্ৰী হ'ব b কোণটো 30 ডিগ্ৰী হ'ব তানে 30 + 30 হলে 60 হ'ব তো আমাৰ a কোণৰ মান কিমান হ'ব 30 ডিগ্ৰী হ'ব ঠিক আছে এটো বুজিব চেষ্টা কৰিবা তাৰ পিছত এবাৰ আমি 2 নম্বৰ অংকটোলৈ আহো চাবা যে যদি sin θ - cos θ = 0 তেতিয়া এইখিনিৰ মানটো উলিয়াব দিছে এখিনি কি sin cos θ + cos θ তো এতিয়া চাবা sin θ - cos θ = কিমান 0 তো আমি কি পাম sin θ = cos θ পাম তাৰ মানে আমাৰ cos θ টো মাইনাস টো ইফালে দিলে প্লাস হয় ঠিক আছে তাৰ মানে এই অংকটোত sin θ আৰু cos θ ৰ মান সমান তাৰ মানে এতিয়া sin θ আৰু cos θ ৰ মান সমান হলে θ টো কিমান ডিগ্ৰী হয় 45 ডিগ্ৰী কাৰণ 45 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাতত দুয়োটা sin θ মানো সমান sin 45 মানে যি cos 45 মানে এই ঠিক আছে তো sin θ = cos θ হলে আমি θ = কি লব পাৰো 45 ডিগ্ৰী লব পাৰো ঠিক আছে তো এতিয়া তোমালোকে θ = কি পালা 45 ডিগ্ৰী পালা তো এতিয়া তোমালোকে এটো sin 4θ + cos 4θ এটো চাই লয় এটো sin 4θ মানে 45 ডিগ্ৰী cos 4θ মানে 45 ডিগ্ৰী ঠিক আছে এতিয়া sin 45 ৰ মানটো কি আছিল 1/√2 ওপৰত কি আছে 4 আছে এটো কি আছিল cos 45 ৰ মান 1/√2 ওপৰত কি আছে 4 আছে ঠিক আছে তো আমি কি বলু 1/√2 মানে টু দি পাৱাৰ 4 1/√2 টু দি পাৱাৰ 4 ঠিক আছে তো ইয়াতে এতিয়া তোমালোকে চাই লোৱা যে এটো চাই লোৱা তো আমি উপৰটো হৈ গৈছে আমাৰ তো চাই লোৱা যে এটো চাবা যে 1 চাবিটা পূৰণ কৰিলে কি হয় 1 হয় আৰু √2 চাবিটা পূৰণ কৰিলে কি হ'ব দুটা পূৰণ কৰিলে 2 হয় চাবিটা পূৰণ কৰিলে 4 হ'ব এটো চাই লোৱা √2 * √2 এটো পূৰণ কৰিলে 2 হ'ব এটা পূৰণ কৰিলে 2 2 গুণ 4 ঠিক আছে তো হেনাকে হেতু কি হ'ব 1/4 হ'ব ঠিক আছে তো এটো সদৃশ ভগ্নাংশ হৰটো লিখি লোৱা 4 তো সদৃশ ভগ্নাংশ বিলা মানে যিবিলা ভগ্নাংশ হৰ এটা সদৃশ বুলি কয় তো 4 আছে হৰটো লিখি লবা আৰু ওপৰত যি আছে হেনাকে লব দুটা যোগ থাকিলে যোগ কৰিবা মানে হৰ বিয়োগ থাকিলে বিয়োগ কৰিবা তো 1 + 1 হ'ব তো 2/4 মানে কি পাম আমি 2 গুণ 2 2 গুণ 4 ঠিক আছে তো এনসারটো হ'ব 1/2 ঠিক আছে তো আজি ভিডিওটো ইয়াতে শেষ কৰিছো আশা কৰিছো তোমালোক সকলোৱে ভাল পাইছা তো যদি ভাল পাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে ধন্যবাদ